নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে মন্দিৰা অধীৰৰ ওচৰলৈ আহিছিলে আৰু অধীৰৰ ওচৰলৈ আহি ভাল খবৰ এটা আছে বুলি অধীৰক কৈছিলে। আৰু তেতিয়া অধীৰে কি ভাল খবৰ বুলি মন্দিৰাক সোধাত মন্দিৰাই আদিয়া গাৰ্গীক বিয়া পতাৰ সিদ্ধান্ত লৈছে। এতিয়া আমাৰ সকলোবোৰ সমস্যা সমাধান হৈ যাব বুলি অধীৰৰ আগত কোৱাত অধীৰে আচৰিত হৈ পৰিছিল আৰু অধীৰে আদিৰ ওচৰলৈ যাবলৈ ওলোৱাত মন্দিৰা তুমি কলৈ যোৱা, তুমি আদিৰ ওচৰলৈ যাব নালাগে এনেকুৱা অৱস্থাত বুলি অধীৰৰ আগত কৈছিলে। আৰু তেতিয়া অধীৰে মই আদিক আৰু এটা ভুল কৰিবলৈ দিব নোৱাৰো, তাৰ বাবে অদিতিহে যোগ্য বুলি মন্দিৰাৰ আগত কৈছিলে। আৰু তেতিয়া মন্দিৰাই অদিতিক ইমানখিনি কৰাৰ পিছত জানো অদিতি আকৌ আদিৰ ওচৰলৈ উভতি আহিব, গতিকে সি গাৰ্গীক বিয়া কৰাব বিচাৰিছে, তুমি আকৌ কিয় সেইবোৰত সোমাব লাগে বুলি অধীৰৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব তুলিকা মাকৰ ওচৰলৈ আহিব আৰু মাকৰ ওচৰলৈ আহি আদিয়ে যে গাৰ্গীক বিয়া পতাৰ সিদ্ধান্ত লৈছে সেই কথাটো মাকৰ আগত কোৱাত মাক আচৰিত হৈ পৰিবৰ মাকে আদিৰ ওচৰলৈ গৈ আদি তই এইবোৰ কি সিদ্ধান্ত লৈছ, তই গাৰ্গীক কেতিয়াও বিয়া পাতিব নোৱাৰ, গাৰ্গীক বিয়া পাতিলে তোৰ জীৱনটো ধ্বংস হৈ যাব, গতিকে তই অতিথিকে বিয়া পাতিব লাগিব বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে মাকৰ কথা মানি ল'বনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিয়ে বাৰু সঁচাকৈ গাৰ্গীক বিয়া পাতিব নাই, অনাবিলে কোৱা কথাটো সঁচা নে বুলি অদিতিয়ে চিন্তা কৰি থাকিব আৰু অদিতিয়ে কথাটো পেহীয়েকক সুধিব। এতিয়া বাৰু অদিতিয়ে আকৌ আদিক ভাল পোৱা হ'ব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।